এই আপাহতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ হৈ বা আমাৰ আটাইকেইখন জিলা কংগ্ৰেছ কমিটিৰ হৈ সেই অগপ আৰু বিৰোধী দলৰ নেতা কৰ্মীসকলকো ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আমি ভাবি থকাতকৈ নিৰ্বাচনৰ লোকসভাৰ সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত যিটো ফলাফল আমি ভবাতকৈ বহুত বেছিকৈ ৰাইজে আমাক মৰম দিলে, আশীৰ্বাদ দিলে, আপোনালোকে সহযোগ কৰিলে। গতিকে সকলোকে এটা আমাৰ মাননীয় প্ৰাৰ্থী সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াৰ হৈ আমাৰ ভোটদাতা ৰাইজৰ প্ৰতি সকলো দল সংগঠন বা সকলো শুভাকাংক্ষী ৰাইজৰ প্ৰতি এটা ধন্যবাদ আৰু কৃতজ্ঞতা জনোৱাৰ উদ্দেশ্যে আজি আপোনালোকক ইয়ালৈ নিমন্ত্ৰণ জনাই আনিছোঁ। সদ্য সমাপ্ত যিটো লোকসভা নিৰ্বাচন, এই নিৰ্বাচনটোত গৌৰৱ গগৈ ডাঙৰীয়া জয়লাভ কৰাৰ অন্তৰালত আৰু এটি কথা আছে, খুব নীৰৱভাৱে অসম গণ পৰিষদ দলৰ একাংশ তৃণমূলৰ নেতা কৰ্মী আৰু প্ৰধান বিৰোধী ৰাজনৈতিক দল বিজেপি দলৰো জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ একাংশ নেতা কৰ্মীয়ে গৌৰৱ গগৈ ডাঙৰীয়াৰ সপক্ষে ভোটদান কৰিছে বুলি আমাৰ হাতত কিছু তথ্য আছে। মোৰ লগতেই হওক বা আমাৰ জিলা পৰ্যায়ৰ ৰাজ্যিক পৰ্যায়ৰ কেইবাজনো নেতাৰ লগত কেইবাজনো বিশেষকৈ অগপ দলৰ নেতাই যোগাযোগ কৰিছিলে যে আমি কংগ্ৰেছ বুলি নহয়, আমি গৌৰৱ গগৈ বুলি প্ৰথমবাৰৰ কাৰণে হাতৰ চিনত ভোট দিম আৰু দিছেও। সেই আপাহতে মই সেইসকলকো, যদিও আমাৰ বিৰোধী মতাদৰ্শৰ লগত আমাৰ মিল নাই বা বিৰোধী অৱস্থান কৰিছে, তথাপিতো গৌৰৱ গগৈ ডাঙৰীয়াৰ প্ৰতি দেখুওৱা সহমৰ্মিতাৰ কাৰণে মই এই আপাহতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ হৈ বা আমাৰ আটাইকেইখন জিলা কংগ্ৰেছ কমিটিৰ হৈ সেই অগপ আৰু বিৰোধী দলৰ নেতা কৰ্মীসকলকো ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। হয়, সেইটোতো স্পষ্ট ৰূপত প্ৰকাশ পাইছে। সেইটো তেওঁলোকৰ আচৰণত তেওঁলোকৰ যিটো প্ৰচাৰ, সেইটো স্পষ্ট ৰূপত প্ৰকাশ পাইছে। আৰু আমি জনাত অসম গণ পৰিষদ দলৰ আমাৰ শিৱসাগৰ জিলাখনৰে নহয়, অসমৰে এজন অগ্ৰণী নেতা হ'ল শ্ৰদ্ধেয় প্ৰদীপ হাজৰিকা ডাঙৰীয়া। তেওঁ কেইবাবাৰো বিধায়ক, তেওঁ প্ৰফুল্ল মহন্ত ডাঙৰীয়াৰ কেবিনেটৰ মন্ত্ৰীও আৰু এজন জ্যেষ্ঠ নেতা, অসম আন্দোলনৰ জ্যেষ্ঠ নেতা। বহুলোকে আমি কোৱা কথা নহয়, অগপ দলৰ বহুলোকে এটা কথা খুব আৰু আক্ষেপ কৰে যে ডিলিমিটেশ্যনৰ সময়ত বাকী যিবিলাক য়ং MLA আছে, নতুনকৈ বিজেপি দলত চামিল হোৱা, কংগ্ৰেছৰ পৰাই যোৱাই হওক বা অগপৰ পৰাই যোৱাই হওক, তেওঁলোকে কিন্তু নিজা সমষ্টিটো নিজা ধৰণে সজাই ল'লে। ক'ৰবাত ওলোৱা সোমোৱা কিবা পঞ্চায়ত 2খন 4খন এইটো হৈছে, কিন্তু এই ক্ষেত্ৰত প্ৰদীপ হাজৰিকা ডাঙৰীয়া বৰ চূড়ান্তভাৱে যেন ব্যৰ্থ হ'ল ক'ৰবাত সমষ্টিটোৰ ৰক্ষণাবেক্ষণ দিয়াৰ ক্ষেত্ৰত, সমষ্টিটোক ধৰি ৰখাৰ ক্ষেত্ৰত। যিহেতু তেওঁ এজন জ্যেষ্ঠ নেতা অগপ দলৰ, প্ৰাক্তন মন্ত্ৰী, তাতে অসমৰ মাননীয় মুখ্যমন্ত্ৰীক যিজনে নাম কাঢ়ি মাতিব পাৰে, আমি জানো তেখেতে মুখ্যমন্ত্ৰী হিমন্ত বুলিয়েই মাতে। তো তেওঁ কনভিন্স কৰাব নোৱাৰিলে, ইলেকশ্যন কমিশ্যনক কনভিন্স কৰাব নোৱাৰিলে, মুখ্যমন্ত্ৰী ডাঙৰীয়াক কনভিন্স কৰাব নোৱাৰিলে। সেইটো এটা তেওঁ ব্যৰ্থতা বুলি মই কোৱা কথা নহয়। অগপ দলৰ বহু তৃণমূলৰ নেতাকৰ্মীয়ে এই কথাটোৰ ওপৰত তেওঁৰ ওপৰত খুব আৰু আক্ষেপ আছে। আৰু সেইটোৱেও এই নিৰ্বাচনটোত গৌৰৱ গগৈ ডাঙৰীয়া জয়লাভ হোৱাৰ অন্যতম এটা সৰু হ'লেও কাৰণ হ'ব পাৰে বুলি আমি ভাবিব পাৰোঁ।